নিৰ্বাচন নেখেলে AIM-IM-এ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপতি এখন প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল দুদিন পূৰ্বে AIUDFৰ সুপ্ৰিমো বদৰুদ্দিন আজমলে সংবাদ মাধ্যমক কিছু কথা উল্লেখ কৰিছিল তেতিয়া তেওঁ কৈছিল যে AIM-IMৰ সৈতে একলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এটা ইংগিত দিছিল আৰু একাংশ সংবাদ মাধ্যমত সেইটো সম্প্ৰচাৰো হৈছিল আৰু তাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল অৱশেষত AIM-IMৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে AIM-IM নামৰ দলটোৱে লিখিছে তেওঁলোকৰ সামাজিক মাধ্যমত যে there have been certain media reports of AIM-IM in Assam these reports are false neither has AIM-IM decided to start operations in Assam nor enter into alliance with any party in the state কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাত নাহে আৰু অসমত নিৰ্বাচন নেখেলে AIM-IM-এ স্পষ্টীকৰণ দিছে অল ইণ্ডিয়া মজলিছ ইত্তেহাদুল মুছলিমিন এই সংগঠনটোৱে AIM-IM-এ তেওঁলোকে কৈছে যে আমি অসমত নিৰ্বাচন নেখেলো আৰু কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাও নকৰো স্পষ্ট কৰি দিছে আৰু যিবোৰ বাতৰি সম্প্ৰচাৰ হৈছিল সেয়া গুকাত মিছা বুলি AIM-IM তৰফৰ পৰা সদৰি কৰিছে স্বাভাৱিকতে লক্ষণীয় এটা বিষয় কাৰণ কিয় AIM-IMৰ প্ৰসংগ আহিছিল AIM-IM এটা সংখ্যালঘু জনতাৰ প্ৰতি সমৰ্পিত দল আৰু সেই ইছলাম সংখ্যালঘু জনতাৰ প্ৰতি সমৰ্পিত দলটোৱে অসমত নিৰ্বাচন খেলাৰ এংগলটোৱে বিশেষ তাৎপৰ্য বহন কৰিছিল আৰু AIUDFৰ তৰফৰ পৰা এই কথাখিনি সন্মুখলৈ অহাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছিল কাৰণ ধৰ্মীয় মেৰুকৰণৰ প্ৰসংগটো এতিয়া ভাৰতবৰ্ষত খুব বেছি সজোৰে উত্থাপিত হৈ আছে ধৰ্মীয় মেৰুকৰণে কেনেধৰণে ভোটৰ ওপৰত প্ৰভাৱ পেলায় সেয়া বাৰে বাৰে প্ৰমাণিত হৈ আহিছে আৰু কিবা কাৰণত OACৰ এই দলটো আসাদুদ্দিন OAC যিগৰাকী এই দলটোৰ সভাপতি হয় সেই আসাদুদ্দিন OACৰ দলটোৱে AIM-IM দল যদি AIUDFৰ সৈতে মিত্ৰতাত অন্তৰ্ভুক্ত হৈ অসমত নিৰ্বাচন খেলে তেনেহ'লে সম্পূৰ্ণৰূপে এই ধৰ্মীয় মেৰুকৰণৰ এটা বিশেষ ছবি সন্মুখলৈ আনিব আৰু একাংশ সংখ্যালঘু ভোটাৰক সেইফালে আকৰ্ষিত কৰিব তেনেধৰণৰ আশংকা বা সম্ভাৱনা যি বুলি নকওক সেই কথাবোৰ আহি পৰে আৰু ৰাজনৈতিকভাৱেও অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে এই বিষয়টো কিয় AIUDFৰ তৰফৰ পৰা এই কথাটো সন্মুখলৈ অনা হৈছিল আচলতে সঁচাকৈ AIUDF দলটোৱে এই ধৰ্মীয় মেৰুকৰণৰ বিষয়টোক অধিক গুৰুত্ব বা প্ৰাসংগিক বুলি ভাবিছিল নেকি কিয় AIUDFৰ তৰফৰ পৰা AIM-IMৰ প্ৰসংগটো আহিলে সেইটো অত্যন্ত লক্ষণীয় আৰু এতিয়া এই কথাটো গুকাত মিছা বুলি AIM-IMৰ তৰফৰ পৰা কোৱা হৈছে মানে AIUDF দলে বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ অসমত অন্য এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল নেকি যদি AIM-IM দলটো AIUDFৰ সৈতে মিত্ৰতাত অৱতীৰ্ণ নহয় বা মিত্ৰতা কৰি অসমত নিৰ্বাচনত যদি অৱতীৰ্ণ নহয় তেনেহ'লে AIUDFৰ পক্ষৰ পৰা এই কথাটো কিয় সন্মুখলৈ অনা হ'ল যে আমি AIUDF দলে AIM-IMৰ সৈতে একেলগে মিত্ৰতা কৰি অসমত নিৰ্বাচন খেলিম অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াত বহুকেইটা কথা থাকিব পাৰে আচলতে সংখ্যালঘু লোকসকলক নিজৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে বা নিজৰ যি ভেটি উচন হোৱাৰ উপক্ৰম হৈছে বা ভৰিৰ তলৰ মাটি এতিয়া খহিবলৈ ধৰিছে সেই মাটিখিনি বচোৱাৰ বাবে AIUDFে এনেধৰণৰ কথা ক'লে নেকি এই সমগ্ৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ সেয়ে ইয়াক সহজভাৱে এনেই কৈ দিব নোৱাৰি কিন্তু AIUDF দলৰ পৰা বা একাংশ সংবাদ মাধ্যমত এই বাতৰিটো কিয় এনেধৰণে সম্প্ৰচাৰ হ'ল তাক লৈ স্বাভাৱিকতে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে আমি এই বিষয়টোৰ ওপৰত অধিক দৃষ্টি নিবদ্ধ কৰিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ছোৱাটো কাৰণ নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই এনেধৰণৰ বহু কথা এতিয়া সন্মুখলৈ আহিব এফালে অসমত বিৰোধী ৰাজনৈতিক শক্তিৰ মাজত কেনেধৰণে একত্ৰিত কৰি বিৰোধী ৰাজনৈতিক দলবোৰক সবল কৰিব পাৰি তাৰ এতিয়া গুণাগথা চলি আছে তাৰ মাজতে আকৌ বিহাৰৰ নিৰ্বাচনৰ যিটো প্ৰভাৱ সেয়াও অসমত পৰিছে কাৰণ ৰাইজৰ দল বা আন কেতবোৰ দলে এই ক্ষেত্ৰত কিছু মত বিৰোধ প্ৰকাশ কৰিছে এতিয়া অখিল গগৈ কৈছে যে গাঁওবুঢ়াৰ দৰে বহি থাকিলে আমি বিজেপিক কোনো কাৰণতেই শাসনৰ পৰা আঁতৰাব নোৱাৰোঁ আৰু সেই কথাটোৱে পুনৰ বিৰোধী ঐক্যত ফাট মেলাৰ উপক্ৰম কৰাইছে বিহাৰৰ নিৰ্বাচনে ব্যাপক প্ৰভাৱ পেলাইছে আৰু বিহাৰৰ নিৰ্বাচনৰ পাছত এতিয়া AIUDFও খৰব হৈ পৰিছে বিহাৰৰ নিৰ্বাচনী ফলাফলত NDAৰ অভূতপূৰ্ব উত্থান আমি দেখিবলৈ পালোঁ আৰু তাৰ পাছত AIUDFৰ সুপ্ৰিমো বদৰুদ্দিন আজমলে মুখ খুলিছে বহু বছৰ বিৰতিৰ মূৰত তেওঁৰ আত্মপ্ৰকাশ ঘটিয়ে তেওঁ বহুকেইটা কথা ক'লে আৰু কংগ্ৰেছকো সমালোচনা কৰিলে কংগ্ৰেছে কেনেধৰণে AIUDFক এলাগি কৰিছিল সেইবোৰ কথা সদৰি কৰিলে আৰু তাৰ মাজতে হঠাৎ AIM-IMৰ প্ৰসংগ উত্থাপন কৰিলে
মানে ক'ৰবাত এই নিমিলা অংকবোৰ মিলাবলৈ এনেধৰণে চেষ্টা কৰা হৈছিল নেকি কিন্তু এইবোৰ কাম কৰিবলৈ গ'লে পৰিস্থিতি বেয়াহে হ'ব তাৰ পূৰ্ণ আশংকা আছে ধৰ্মীয় মেৰুকৰণে ব্যাপক ৰূপত প্ৰভাৱ পেলাইছে ভাৰতৰ নিৰ্বাচনত শেহতীয়াভাৱে আৰু আগন্তুক দিনতো অধিক প্ৰভাৱ পেলাব আৰু তাত যদি এনেধৰণৰ দল বা এনেধৰণৰ ৰাজনৈতিক দলবোৰৰ অৱস্থিতি অধিক ৰূপত প্ৰকট হয় তেনেহ'লে তাৰ পৰিণাম বিষম হোৱাৰো আশংকা আছে কিন্তু এতিয়া শেহতীয়াকৈ এইটো বিভ্ৰান্তিমূলক বাতৰি বুলি সন্মুখলৈ আহিছে আৰু AIDF দলৰ কথাও চৰ্চা হৈছে কিয় তেওঁলোকে এনেধৰণৰ বিভ্ৰান্ত কৰাৰ এক অপচেষ্টা চলাইছিল তাক লৈ স্বাভাৱিকতেই বহুকেইটা প্ৰশ্ন থাকিব পৰৱৰ্তী সময়ত সেই প্ৰশ্নবোৰো আমি উত্থাপন কৰিম কাৰণ অসমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নস্যাৎ কৰিছে আসাদুদ্দিন ওৱেইছিৰ AIM দলটোৱে এয়া আছিল এই মুহূৰ্তৰ খবৰ আপোনালোকৰ যদি মতামত আছে কমেণ্ট বক্সত কমেণ্ট কৰি